পুৰাহাত কি কৰা হয় বহাগ বিহু মানে 10 দিনৰ পিছত যিবিলাক তাৰ বিশিষ্ট ব্যক্তি থাকে তেওঁলোকক সন্মান দিয়া হয় আৰু আহোমৰ ৰাজদৰবাৰলৈ লৈ যোৱা হয় মানে যায় আৰু তাৰপিছত তাতে সন্মান দিয়া হয় আৰু এটা পূজা কৰা হয় যে কামদেৱক পূজা কৰা হয়। এই যে কলপতুৰাই দি মানে প্ৰস্তুত কৰে মাটিৰ মূৰ্তি বনাই মানে কামদেৱৰ তাতে পূজা অৰ্চনা কৰা হয় আৰু সেই ব্যক্তিসকলে যিসকলে মানে এই বিশিষ্ট ব্যক্তি আৰু তেওঁলোকে আহি পিনে তাতে সেৱা জনায় যিবিলাক বিষয়া থাকে তেওঁলোকৰ লগত বা মানুহ থাকে আৰু তেওঁলোকে সেৱা জনায় এইটো কামদেৱক পূজা কৰে যাতে এনেকুৱা আৰু ভাল হয়।